কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া আটাছৰ কোলাঘাট জিলা, বোকাখাট সমজিলা আৰু কাজিৰঙা আঞ্চলিক সমিতিৰ। কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বি পাহাৰত চৰজমিন তদন্ত কৰি পাৰ্শ্বৱৰ্তী এলেকাত দুষ্ট চক্ৰই অবাধ গতিত পাহাৰ খনন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে আটাছুৱে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰ জৈৱ বৈচিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে অপৰিহাৰ্য। এনে ক্ষেত্ৰত পাহাৰৰ অবাধ খননে ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকি কঢ়িয়াব বুলি মন্তব্য কৰিছে সংগঠনটোৰ নেতৃবৰ্গই। ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত স্থানীয় লোকৰ মতামত গ্ৰহণৰ কাৰ্যসূচী আৰম্ভ কৰিছে আটাছুৱে। এই যে আপোনালোকে পাহাৰৰ কথাটো কৈছে, তাত তেওঁলোকে স্পটত গৈ পেলাই সৰজমিন তদন্ত কৰিছিলে যে হয় এই পাহাৰত অবৈধভাৱে বেআইনীভাৱে আচলতে দুষ্ট চক্ৰই অবৈধভাৱে এই পাহাৰখনত ইলিগেল মাইনিংটো কৰি আছে। আৰু আমি আটাছুৱে স্পষ্টভাৱে কৈছোঁ যে এই ইলিগেল মাইনিংটো বন্ধ হ'ব লাগিব। আমি কাজিৰঙাৰ কথাখিনি কৈ আছোঁ যে কাজিৰঙাক বচাব হ'লে পাহাৰটো বচাব লাগিব। এই পাহাৰটোতে জীৱ জন্তুবিলাকে আশ্ৰয় লৈ পেলাই আচলতে বানপানীৰ সময়ত তেওঁলোকে এই পাহাৰত আশ্ৰয় লয়। গতিকে পাহাৰখন যদি আমি বচাব নোৱাৰোঁ, পাহাৰতে যদি ইলিগেল মাইনিং হয়, তেতিয়াহ'লে কাজিৰঙা আমি বচাব নোৱাৰোঁ। গতিকে আজি আমি পূব অসম বন সংৰক্ষণ বিষয়া গোলাঘাট বোকাখাট DFO তেখেতক আমি স্মাৰকপত্ৰ জনাইছোঁ, স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে টাই-আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ এটা দাবী হৈছে যে অতি শীঘ্ৰে এই বন বিভাগে এই ইলিগেল মাইনিংটো বন্ধ কৰিব লাগিব। আৰু যদি বন্ধ নকৰে, কাজিৰঙাৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কাজিৰঙাবাসী ৰাইজৰ সহযোগত সদৌ টাই-আহোম ছাত্ৰ সন্থাই জংগী তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। গতিকে কাজিৰঙাক বচাওঁ হওক, কাজিৰঙাবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, কাজিৰঙাক বচাওঁ হওক, কাজিৰঙাৰ জীৱ জন্তু বচাওঁ হওক, আমিও ভালকৈ থাকোঁ। শিৱসাগৰতে পৰিৱেশ যাতে